আজি ৰঙালী বিহু উপলক্ষে আপোনালোকৰ জৰিয়তে মই ডিব্ৰুগড়বাসী অসমবাসী দেশবাসীক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনত আমি দেশখনক আগুৱাই লৈ যায় বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে আমি অসমখনকো ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাৰণে যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা প্ৰচেষ্টাক আমি অব্যাহত ৰখাৰ বাবে আমি ব্যৱস্থা কৰিম আৰু লগতে আমি সকলোৱে ভাতৃত্ববোধ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে যাতে আমি ভাতৃত্ববোধ বহন কৰোঁ তাৰ আশাৰে পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি অসমৰ প্ৰত্যেক ৰাইজকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কবি গৈ বাটত লগে পালে জোঁৱাই বুলিবল অকলি যৌৱন দৈ মাৰ কবি গৈ বাটত লগে পালে জোঁৱাই বুলিবল মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি ডিজাইন চুটি কৰ